ডুমডুমা আজাৰ ৰোড ফটিকজান ৰোডত থকা এই আদৰণি তোৰণখন যি চপৰা খহি পৰিছে, এই ইটা শিল বালিবোৰ যিদৰে খহি পৰিছে, তাত ইয়াৰ নিৰ্মাণ কৰা ঠিকাদাৰজনৰ ওপৰত তদন্ত কৰিবৰ কাৰণে আমি জিলা প্ৰশাসনক আহ্বান জনাইছোঁ। চৰকাৰে আঁচনিসমূহ সঠিককৈ দিয়ে, কিন্তু এনেকুৱা কিছুমান ঠিকাদাৰৰ কাৰণে এই আঁচনিসমূহৰ সঠিক ব্যৱহাৰ নকৰে। তাৰ কাৰণে ইয়াৰ যি স্থানীয় ৰাইজ, সিহঁতে অসুবিধাৰ সন্মুখীন হয়। গতিকে এই আদৰণি তোৰণখনৰ পৰা যি চপৰা টাইলছ খহি পৰিছে, কিছুদিনৰ আগতে কিছু শিশুৰ আঘাতপ্ৰাপ্ত হোৱা বুলি আমি জানিব পাইছোঁ। গতিকে এই তোৰণখন অতি সোনকালে সঠিকভাৱে আকৌ পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে আমি জিলা প্ৰশাসন ঠিকাদাৰক আহ্বান জনাইছোঁ।